কেতিয়া ঘোষণা হ'ব বিৰোধী দলপতিৰ নাম বৰ্তমানেও কংগ্ৰেছে বাছনি কৰিব নোৱাৰিলে বিৰোধী দলপতি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ 20টা দিন উপলিল কিন্তু বৰ্তমানলৈও কংগ্ৰেছে ঘোষণা কৰিব পৰা নাই বিৰোধী দলপতি যি সময়ত শাসকীয় দল বিজেপিয়ে নগাঁৱৰ লোকসভা সমষ্টিৰ উপনিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে সেই সময়তে বিৰোধী দলপতি বাছনিক লৈ কুৰুক্ষেত্ৰলৈ পৰিণত হৈছে ৰাজীৱ ভৱন তাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য হাইকমাণ্ডৰ সেউজ সংকেতলৈ বাট চাই আছো অতি সোনকালে ঘোষণা হ'ব বিৰোধী দলপতি যে আমাৰ AICCয়ে ইতিমধ্যে কাক তেওঁলোকে দিল্লীৰ পৰা অসমলৈ পঠাব সেইখিনি ঠিক কৰিলে ফোনৰ যোগেদি জনালে এতিয়া আমি আনুষ্ঠানিকভাৱে আমাৰ অবজাৰ্ভাৰৰ তেওঁলোকৰ যে আইটেনাৰী ট্ৰেভেল প্ৰগ্ৰাম এই ট্ৰেভেল প্ৰগ্ৰামৰ বাবে আমি অপেক্ষা কৰি আছোঁ তাৰ মাজতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ কটাক্ষ গৌৰৱ গগৈ এই পৰ্যন্ত বিৰোধী দলপতি বাছনি কৰিব নোৱাৰাটো কংগ্ৰেছৰ চৰম ব্যৰ্থতা দলপতি বাছনি কৰিবলৈ কংগ্ৰেছক দিল্লীৰ অনুমতিৰ প্ৰয়োজন হয় কংগ্ৰেছৰ এই দুৰ্বলতাই শাসনাধীষ্ঠ বিজেপিকহে সহায় কৰিছে শনিবাৰে দলীয় কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত অখিল গগৈয়ে কয় বিধানসভাৰ প্ৰথমখন অধিৱেশনো অনুষ্ঠিত হৈ গ'ল বিধায়কসকলেও শপত ল'লে কিন্তু বৰ্তমানেও কংগ্ৰেছে দলপতি বাছনি কৰিব নোৱাৰিলে এয়া কংগ্ৰেছৰ চৰম ব্যৰ্থতা গৌৰৱ গগৈৰ বাবে নিৰ্বাচনত হাৰিল কংগ্ৰেছ গৌৰৱ গগৈয়ে নিজকে ৰজা বুলি ভাবে মানে সেইটো বাৰু হয় এটো অলপ খুব বেয়া কথা হৈছে চৰকাৰে শপতো ল'লে বিধায়কবিলাকেও শপত ল'লো চৰকাৰে মন্ত্ৰীসভাও বনালে আৰু প্ৰথমখন বিধানসভাৰ অধিৱেশন হৈ গ'ল অথচ কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই এটো নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু মই আশা কৰিম যিমান সোনকালে পাৰে এটো শেষ কৰি পেলোৱা দৰকাৰ আমাৰ দল হলেতো আমি 1 ঘণ্টা বহিলোহেঁতেন আটাইকেইজন বিধায়কক সুধিলোহেঁতেন যে কোনজন বিৰোধী দলপতি হলে আটাইতকৈ ভাল হ'ব কওক তেতিয়াহ'লে ক'লেহেঁতেন হাত দাঙিবলৈ দিলোহেঁতেন একবাৰ খুব বেছি যে কোনে কাক ছাপোৰ্ট কৰে যদি দুজন ওলাই হাত দাঙিবলৈ দিলোহেঁতেন যাৰ বেছি ছাপোৰ্ট আছে তেওঁকে দি দিলোহেঁতেন চিম্পল কথা আছিলে কংগ্ৰেছে এই একেটা কাম আপোনালোকক মই কৈছো নহয় যে কংগ্ৰেছ হৰাৰ এটা প্ৰধান এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হ'ল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰক্ৰেটিক সেন্স একদম মানে পলিটিচিয়ান যেন নহয় যেন ৰজা পলিটিচিয়ান যেন নহয় এজন মানে কি কয় আপোনাৰ কি ক'ব ব্যুৰক্ৰেট মানে কি ক'ব আমোলা সংবাদ মেলতে গৌৰৱ গগৈ পদত্যাগৰো আহ্বান জনায় অখিল গগৈয়ে নিউজ ডেস্ক পিপলছ টিভি